ৰাজ্যত অব্যাহত আছে অবৈধভাৱে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। গৰু সৰবৰাহৰ নাম লৈ গৰু চুৰি কাৰ্যত নামি পৰিছে একাংশ লোক। প্ৰতি নিশাই বহিৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ হয় শ শ গৰু। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰাঘাট জিৰ' চকৰ ব্ৰহ্মপুত্ৰ নৈৰ ঘাটত যন্ত্ৰচালিত নাৱৰ পৰা নমাই গাড়ীৰে নি সীমান্ত পাৰ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰে চোৰাং গৰু। বৰপেটা, গোৱালপাৰা, ধুবুৰী আৰু মানকাছৰকে ধৰি বিভিন্ন ঠাইৰ শ শ চোৰাং গৰু নদী পথেৰে যন্ত্ৰচালিত নাৱেৰে বৰাঘাট পাৰঘাটৰ পৰা গৰৈমাৰী হৈ বাংলাদেশলৈ সৰবৰাহ কৰা হয় গৰুসমূহ। একাংশ অসাধু ব্যৱসায়ীয়ে আৰক্ষীক মেনেজ কৰি চলাইছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। উল্লেখ্য যে সদায় গো সুৰক্ষাৰ কথা কোৱা শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ প্ৰশাসন যন্ত্ৰই বন্ধ কৰিব পাৰিবনে গো সৰবৰাহ? নাকি লগাব পাৰিবনে গৰৈমাৰী অঞ্চলত দপদপাই ফুৰা গৰু সৰবৰাহ কৰা ব্যৱসায়ীসকলক? বৰ্তমান সময়ত আমি বিভিন্ন অঞ্চলত শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ। মোৰ গাঁৱৰ পৰাও বিভিন্ন ধৰণে গৰু চুৰিৰ এটা চক্ৰ আমি গৰু চুৰ হোৱা বুলি আমাক বিভিন্নজনে জনাইছে বা আমি শুনিব পাৰিছোঁ। মোৰ গাঁৱতো তেনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈছে অলপতে, যে চাৰিচকীয়া বাহনেৰে আমাৰ যে চাৰিচকীয়া বাহনসমূহ আছে, এল্টো হওক বা এনেকুৱা ধৰণৰ ৱেগনাৰ হওক, এনেকুৱা ধৰণৰ বাহনসমূহত ছিটবিলাক খুলি তাত গৰু ভৰাই পেলাই ৰাতিৰ ভিতৰত চুৰ কৰি পেলাই এই গৰুবিলাক বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা বুলি আমি জানিব পাৰিছোঁ। এই গৰুবিলাক আমি জানিব পৰা মতে এই গৰুবিলাক সম্পূৰ্ণৰূপে আমাৰ যি গৰৈমাৰী অঞ্চলৰ যি বৰাঘাট আমাৰ যি ঘাট আছে জিৰ' চক, বৰাঘাট জিৰ' চকত এই গৰুবিলাক লগ কৰে আৰু এই গৰুবিলাক লগ কৰি তাৰ পৰা বিভিন্নজন ব্যক্তিয়ে, মই আজি নামসমূহ নকওঁ ইয়াতে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো নামবিলাক আমি ঘোষণা কৰিম। বিভিন্নজন ব্যক্তিয়ে এই গৰুসমূহ ইয়াৰ পৰা আমাৰ যি বৰাঘাট জিৰ' চক আছে তাৰ পৰা নি ৰাণী অঞ্চললৈ গৈ বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিয়ে। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে যি সময়ত আপুনি গো সুৰক্ষাৰ কথা কৈ আছে, সেই সময়ত আমাৰ কৃষকৰ পৰা, আমাৰ থলুৱা মানুহৰ পৰা, আমাৰ সৰ্বসাধাৰণৰ গোহালিৰ পৰা গৰু চুৰ হৈ আছে। আপুনি এই ক্ষেত্ৰত নিমত কিয়? আৰু এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে গৰৈমাৰী যিজন ভাৰপ্ৰাপ্ত বিষয়া, এই বিষয়াজনৰ নেতৃত্বত আমি গৰুৰ এই যে চুৰৰ চক্ৰান্ত, এই চক্ৰান্তটো আমি হৈ থকা বুলি জানিব পাৰিছোঁ। তো আমাৰ যে আৰক্ষী বিষয়াজন এই ক্ষেত্ৰত নিমাত কিয়? আৰক্ষী বিষয়াজনে কিয় এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই? তো আমি অনতিবিলম্বে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ। আৰু আমি আমাৰ যি গৰৈমাৰী ভাৰপ্ৰাপ্ত বিষয়াজন আছে তেখেতকো আমি দাবী উত্থাপন কৰিছোঁ, আপুনি অনতিবিলম্বে এই ক্ষেত্ৰত ব্যৱস্থা লওক, নহ'লে আপোনালোকৰ মুখা খুলি দিয়া হ'ব, অতি শীঘ্ৰে খুলি দিয়া হ'ব।